বলিউডৰ পৰা কোন কোনে মানে ৰাম মন্দিৰত পইচা দিছিলে মানে কণ্ট্ৰিবিউশ্যন বৰঙণি দিছে। চ' ইহঁতৰ নামবোৰ ইয়াতে আছে এটা এটাকৈ। তো নাম্বাৰ 1ত আহিছে আপোনাৰ মেগাষ্টাৰ বুলি কোৱা হয়, এইটো পৱন কল্যাণ। আৰু পৱন কল্যাণে দিছিলে আপোনাক ৰাম মন্দিৰ বৰঙণি হিচাপে ৰাম মন্দিৰত আপোনাৰ 30 লাখ টকা দিছিলে। আপুনি চিনি পাইছে চাগে পিকচাৰখন, এইটো হ'ল পৱন কল্যাণ, মেগাষ্টাৰ বুলি কোৱা হয়। এই দিছিলে 30 লাখ টকা বৰঙণি ৰাম মন্দিৰত। তো তাৰপিছত হেমা মালিনী দিছিলে। হেমা মালিনী কিমান দিছে ইয়াতে ডিটেইলছটো দিয়া নাই বাৰু। ই এটা হিউজ এমাউণ্ট, মানে বহুত ডাঙৰ এটা এমাউণ্ট দিছে ৰাম মন্দিৰ ইন'গ্ৰেশ্যনত। ঠিক আছে, যিয়ে নহওক। তাৰপিছত আহিলে আপোনাৰ নাম পৰে আপোনাৰ অক্ষয় কুমাৰো দিছিলে। এটা বহুত মানে ডাঙৰ এটা পইচা দিছে কিবা এটা, কিন্তু ইয়াতে নামটো ডিৰেক্টলি মেনশ্যন কৰা নাই কিমান টকা দিছে। যিয়ে নহওক, দিয়াসকলৰ ভিতৰত এই অক্ষয় কুমাৰ আছে। তাৰপিছত আহিলে আপোনাৰ এইটো হনুমান মানে ইহঁতে এটা মানে তাৰ গোটেইখিনি ইয়াতে লিখা আছে ডিটেইলছখিনি। দ্য মেকাৰ্ছ অফ তেজা সাজা এণ্ড প্ৰশান্ত ভাৰ্মাছ ফিল্ম ডনেটেড 2.66 crore টকা ডনেট কৰিছিলে। মানে এটা হেৰি আপোনাৰ এই ফিল্ম মেকাৰবিলাকে লগ লাগি গোটেইখিনিয়ে লগ লাগি মিলি অকলে দিয়া নাই, গোটেইখিনি মিলি এইখিনি দিছিলে আপোনাৰ 2.66 crore টকা হনুমান। ঠিক আছে, তাৰপিছত আছিলে মনোজ যোশীৰ নাম আহিলে, মনোজ যোশী। আৰু ইয়াতো ডিটেইলছখিনি পঢ়ি ল'ব পাৰিব ভিডিঅ'টো পজ কৰি। ইয়াতে ডিটেইলছখিনি মানে কিমান টকা দিছিলে ডাইৰেক্টলি লিখা নাই, মেনশ্যন কৰা নাই মানে, তথাপি আহিছে ইয়াত মনোজ যোশীৰ নাম। তাৰপিছত আহিলে আপোনাৰ মুকেশ খান্নাৰ ইয়াতে ডিটেইলছ বহুত লিখা আছে, ভালকৈ লিখি থোৱা আছে। ইয়াতে লিখা আছে কণ্ট্ৰিবিউটেড 11 lakhs ফৰ দ্য কনষ্ট্ৰাকশ্যন, মানে ৰাম মন্দিৰ বনোৱাত কনষ্ট্ৰাকশ্যন কৰোঁতে মানে 11 লাখ টকা দিছে মুকেশ খান্না। আৰু ইয়াক চিনি পাই চাগে সকলোৱে। ই আছিলে আপোনাৰ শক্তিমান বহুত তাহানিৰ এখন চিৰিয়েল বিখ্যাত। সেইখনৰ মেইন কিৰদাৰ মানে মেইন নায়ক আছিলে এইজন শক্তিমান, তাৰ নাম মুকেশ খান্না। 11 লাখ দিছিলে ই। তাৰপিছত আহিলে আপোনাৰ এইটো পৰিণীতা সুভাষ চিনি পাই চাগে। আৰু ই দিছিলে 1 লাখ টকা টু নেশ্যন ৱাইড কেম্পেইন বাই শ্ৰী ৰাম, এইবিলাক লিখি থোৱা আছে। জন্মভূমি এইখিনি পঢ়ি ল'ব ভিডিঅ'খিনি পজ কৰি এটা ভালকৈ। তাৰপিছত এইটো অনুপম খেৰ দিছিলে, আৰু ই দিছিলে ইয়াতে এনেকৈ ডাইৰেক্টলি লিখা নাই কিমান দিছিলে, কিন্তু পঢ়ি ল'ব এইখিনি। তাৰপিছত আহিলে আপোনাৰ নাম আহিলে আপোনাৰ এইটো গুৰমিত চৌধুৰী। আৰু ডিটেইলছখিনি পঢ়ি ল'ব গাইজ। ইয়াতো ডিটেইলছ মানে কিমান টকা বৰঙণি দিছিলে লিখা নাই। লিখা আছে ইয়াতে টেলিভিশ্যন এক্টৰ হয়, এক্টৰ হু ইজ নাউন ফৰ হিজ নটেবল। ঠিক আছে, তো বলক। তাৰপিছত আহিলে আপোনাৰ মানিছ মুন্দ্ৰা, ইও দিছিলে আপোনাৰ 1 crore ফৰ দ্য কনষ্ট্ৰাকশ্যন অফ ৰাম মন্দিৰ। 1 crore টকা দিছিলে ৰাম মন্দিৰ কনষ্ট্ৰাকশ্যন, মানে ৰাম মন্দিৰ বনোৱাত 1 crore টকা দিছিলে ই মানিছ মুন্দ্ৰা। ঠিক আছে, তো এইখিনিয়ে আছিলে কিছুমান আপোনাৰ কেৰেক্টাৰ বা চৰিত্ৰ বা অভিনায়ক হিচাপে যিসকলে এনেকৈ ৰাম মন্দিৰ কনষ্ট্ৰাকশ্যন হওক, ৰাম মন্দিৰৰ ওপৰত হেল্প কৰিছে, কণ্ট্ৰিবিউশ্যন কৰিছে, বৰঙণি দিছে। চ' এইখিনিয়ে আছিলে নাম, মানে কিছুমানৰ ব্যক্তিৰ নাম। আৰু তাৰ ওপৰত কিছু আৰু বেলেগ আছে, তথাপি মই একবাৰ জনাই দিছোঁ, মানে ৰিপিট কৰি দিছোঁ। ইয়াতে যিবিলাক মানে নাম আছে, ইয়াতে নাম্বাৰ 1ৰ আহিলে এইটো পৱন কল্যাণ আছিলে, ই দিছিলে 30 লাখ টকা। তাৰপিছত এইটো হেমা মালিনী, তাৰপিছত অক্ষয় কুমাৰ, তাৰপিছত হনুমান, তাৰপিছত মনোজ যোশী, তাৰপিছত এইটো মুকেশ খান্না শক্তিমান মানে, তাৰপিছত এইটো পৰিণীতা সুভাষ, তাৰপিছত আহিলে আপোনাৰ অনুপম খেৰ, তাৰপিছত আছিলে এইটো গুৰমিত চৌধুৰী, তাৰপিছত মানিছ মুন্দ্ৰা, এইটো লাষ্ট। ইয়ে দিছে 1 crore টকা ৰাম মন্দিৰ কনষ্ট্ৰাকশ্যনত। ঠিক আছে।